Good morning, সকলোকে কি খবৰ আপোনালোক খবৰ চাগে নিশ্চয় ভাল আৰু স্বাগতম জনাইছো মোৰ অন্যটি ইউটিউব ভিডিঅ'লৈ আশা কৰো সকলো কুশলে আছে ৰাতিপুৱাই গাটো ধুই আহিল আজি ইমান ঠাণ্ডা বতৰ একদম ডাৱৰীয়া হৈ আছে যোৱা কালিৰ পৰা যিহেতুকে বৰষুণ আৰু ৰ'দ দেখাই পোৱা নাছিলো কালি দিনটো আৰু আজিও ৰ'দ নাই চাবলৈ পাৰে আৰু হে গা ধুই আহিল বহুত ঠাণ্ডা লাগিছে একদম গৰম গৰম চাহ একাপ খাই লওঁ আৰু এফালে মই জুই ধৰিছো দেই ইয়া দেখিব পাইছে এতিয়া জুইৰ ওচৰত অকমান বহিম বহি পেলাই তাৰ পিছতহে আৰু নাস্তা ব্ৰেকফাষ্ট কিবা কিবি বনাম আৰু দিনটো ভিডিঅ' কৰি আছো চাই থাকক আৰু আমাৰ মই যে খেতি কৰিছিলো আলু খেতিখিনি সেইখিনি যে একে অৱস্থাই নাইকিয়া হৈ গ'লগে বৰষুণ কালি বৰষুণ যাকে একদম গোটেইখিনি বাগৰাই থৈ গ'ল আলুখিনি গতিকে কেনেকুৱা হয় নাজানো খেতি এবাৰ সেইখিনিও দেখাম বলক আপোনালোকক আৰু এনেকৈ আজি ইমান যিহেতুকে ঠাণ্ডা পৰিছে এনেকৈ কোনে কোনে জুইৰ ওচৰত বহি আছে বাৰু জনাবচোন এয়া মই একদম খুব সুন্দৰকৈ জুইকুৰা ধৰি ললো জুইকুৰা দেখি ভাল লাগিছে নে বাৰু গা ধুই আহিলো ইফালে জুইৰ ওচৰত একদম চাহ একাপ খাই লওঁ তাৰপিছত বাকী ঘৰৰ কাম কৰিম আৰু দেই ভিডিঅ'বোৰ চাই থাকিব আপোনালোকে এজাক বৰষুণে একেবাৰে গোটেই আলুখিনি বেয়া কৰি পেলালে চাওকচোন ইমান কষ্ট কৰি খুব সুন্দৰকৈ আমি নিজে কষ্ট কৰি পেলাই কৰিছিলোঁ এতিয়া এজাক বৰষুণ বাৰু এনেকৈ হঠাৎ আহিব লাগেনে বৰষুণ যাকে একেবাৰে আলুখিনি পেলাই দিলে আৰু বাগৰি গ'ল গোটেই আলুখিনি কষ্ট কৰিছিলোঁ কিন্তু এতিয়া কি হয় নাজানো আৰু বেয়া লাগিছে এনেকৈ নিজে কষ্ট কৰি নিজে কোৰ মাৰি আলু খেতি কৰিছিলোঁ দেই আৰু যিসকলে চাইছে তেওঁলোকে বুজি পাইছে চাগে আৰু কিমান কষ্ট হয় কিমান কষ্ট কৰি কৰা হয় মাইকী মানুহৰ কষ্ট কিমান গতিকে কি হয় পিছলৈ দেখা যাব আৰু যি কি নহওক আৰু এফালে এইখিনি পালেং শাক কৰিছিলোঁ পালক শাক আৰু দুই এজোপা বেঙেনাও আছে পুৰি খাবলৈ হয় আৰু পিটিকা কৰি খাবলৈ ঘৰতে ইটো সিটো কৰি থাকোঁ তেনেকৈ আৰু সিফালে সেইখিনি ধনিয়া দেখিছে সেইখিনি ধনিয়া খেতি কৰিছোঁ নিকিনাকৈ হয় আৰু বজাৰলৈ গ'লে গম পাওঁৱে নহয় আৰু এজোপাতে 20 টকা এজোপা দুজোপা দিয়ে সৰু সৰু হ'লে দুজোপা আৰু ডাঙৰ হ'লে এজোপা দিয়ে তাতে 20 টকা ইমান দাম ধনিয়াৰ সেয়ে এইখিনি ৰুই ল'লোঁ আৰু এইখিনি হৈছে চুকা শাক আৰু এবাৰ মাঘৰ বিহুত খাব লাগিব চুকা শাক আৰু এইখিনি হৈছে গাজৰ গতিকে অকণমান কৰিলোঁ নিজৰ ঘৰতে খোৱা জোখাটো আৰু একেবাৰে আকাশখনলৈ চাওকচোন ইমান ডাৱৰ হৈ আছে এতিয়াও ৰ'দ নাই আজি আৰু সেয়ে কি কৰিব আৰু লগতে এয়া এজোপা উৰহি হৈছে উৰহিজোপাও ফুলিছে ওলাব আৰু 2-3 দিনমানৰ পিছত চব্জি আৰু সেয়া অমিতাটো খাই আছোঁ এনেকৈ ঘৰখনতে নিকিনাকৈ 2-এটা চব্জি ওলাই থাকে খাবলৈ ভাল খাই আছোঁ যেনিবা আৰু ইফালে আমাৰ মিষ্টাৰো এয়া চুকা শাক ছিগিলে আজি প্ৰথমবাৰ ছিগিছে আৰু ধনিয়াও অকণমান ছিগিলে আজি চুকা শাকে কাঠআলুৱে মাছে খাব লাগিব সেইকাৰণে তেওঁ ধুই পখালি ধুনীয়াকৈ চাফা কৰি আছে আৰু এইফালে এইটো কাঠআলু বইল কৰিছে আজি খাম আৰু